वेलकम टू दी मेडिको वाला। तो आज ब्यूटी हुई थी ब्रेन वाली चीज़ें हैं। तो आज हमारे साथ एक स्टूडेंट है एयू का, हॉर्टिकल्चर में अभी पढ़ रहे हैं। तो उनसे जानेंगे वो कौन है एंड उनसे थोड़ी चीज़ें हम लोग डिस्कस की करेंगे एंड इस वीडियो में आप लोगों को बहुत सारा इन्फॉर्मेशन मिलेगा। पहले हम लोग थोड़ा उनका उनके तरफ से इंट्रो ले लेते हैं। आपके बारे में थोड़ा बहुत बताइए। असम में ही बता दीजिए। হেল্ল' এভৰিৱান মই দিশা কলিতা মই এতিয়া আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ কলেজ অফ হৰ্টিকালচাৰ এণ্ড ফাৰ্মিং ছিষ্টেম ৰিচাৰ্চ নলবাৰী কলেজখনত পঢ়ি আছোঁ আৰু মই AUCET যোৱাবাৰ পাইছোঁ ছিট আৰু তাৰ আগতো মই দুবাৰ দিছিলোঁ এক্সাম। अच्छा। तो आज इस वीडियो में हम लोग असामीज़ में बातें करेंगे। मैं पहले हिंदी में स्टार्ट कर दिया ताकि कुछ लोगों को पता चले। तो पूरा ये पॉडकास्ट जो होगा मैं आज असामीज़ में बताऊँगा, तो आप लोग थोड़ा बहुत देख लेना। तो দিশা, এতিয়া কলেজ লাইফ কেনেকৈ চলিছে? কলেজ লাইফটো যোৱা বেছি দিন হোৱাই নাই বাৰু, আচ্ছা। কিন্তু মই মানে লাষ্ট কাউন্সিলিঙত গৈছোঁ, মপ হুম, হুম, আপত লৈছিলোঁ, তাৰ আগতে মই লোৱা নাই, তো বেছি দিন হোৱা নাই, 3-4 মাহ হৈছে। হুম, তো আমি মানে কি হৈছিল, আমি গৈ পেলাই কলেজ উইক পাইছিলোঁ গৈ, আচ্ছা। তাৰপিছতে ডাইৰেক্ট এক্সামবিলাক হ'ল, হুম, এক্সাম হৈ আমি আকৌ ফাইনেল দিলোঁ ফাৰ্ষ্ট ছেমৰ। তাৰপিছত আচ্ছা। আমাৰ হৈ থাকে বাৰু, কলেজ লাইফটো ভালেই চলি আছে, কিবা কিবি ইভেণ্টছো হৈ থাকে ৱাও। সদায় সদায়, তাৰপিছত এক্সামো হৈ থাকে সেয়া। আচ্ছা, সদায় সদায় এক্সামো হয়, সদায় সদায় এনজয়মেণ্টো চলি আছে। বাৰু বাৰু। অঁ, মানে এনজয়মেণ্টৰ পিছতে এক্সামো থাকে আৰু আচ্ছা আচ্ছা, ঠিকে আছে ঠিকে আছে। বাৰু আজি সেয়া। তোমাৰ পৰা কিছুমান কথা জানিব বিচাৰিম, যাৰ কাৰণে 2026-ত যোনবোৰে AUCET আৰু ভেটেনাৰী এইবোৰ এক্সাম দিব, তেওঁলোকৰ অলপ হেল্প হ'ব। হয় সেইকাৰণে মই তোমাক এপ্ৰ'চো কৰিলোঁ। আৰু মই কৈ হয় দিছোঁ তোমালোক সকলোকে, দিশা ইউটিউব চেনেল এটাও আছে। মই তাইক প্ৰথমত মই ইউটিউবতে দেখিলোঁ, দেন মই ইনষ্টাগ্ৰামত ৰিচ আউট কৰিলোঁ। দেন তাই লগে লগে কৈছে ঠিক আছে, আপুনি যদি গাইড কৰাব বিচাৰি আছে ঠিকে আছে। চ' তাই লগে লগে হেৰি কৰি দিলে, মানি ল'লে যে হ'ব ঠিক আছে, ভিডিঅ'টো বনাওঁ। চ' তাই একচুৱেলি তোমালোকক গাইড কৰিব। আৰু তাইৰ চেনেলটোও যদি তোমালোকে চাব বিচাৰা, মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম আৰু দিশাৰ মই ইনষ্টাগ্ৰাম লিংকটোও দি দিম, যাৰ কাৰণে তোমালোকে তাইক ডিৰেক্টলি ৰিচ কৰিব পাৰা আৰু কিবা যদি ইনফৰ্মেশ্যন লাগে দিশাৰ বেছি পৰা দিন ল'ব হোৱা পাৰিবা। নাই বাৰু খোলা। একো নাই হয়, বাৰু, কৰি থাকা। এটা বাৰু ভিডিঅ'ই দিছোঁ এতিয়ালৈকে। আচ্ছা আচ্ছা, মই হয় সেইটোকে দেখা পালোঁ। ভালে কৰিলা, তুমিও দেখা নাপালাহেঁতেন, অঁ বাকী আৰু বহুতে চাগে বহুত কিবা ইনফৰ্মেশ্যন নাপালেহেঁতেন। হয়, আৰু থাকে আমাৰ টাইমতো প্ৰিপেয়াৰ কৰোঁতে আমিও হুম, বিচাৰি থাকোঁ এনেকৈ হুম, হুম, কোনোবাই হুম, আমাক হুম, হুম। কওক চব কথা অনেষ্টলি, এক্সামত কি আহে, কি হুম, পঢ়িব লাগে, সেয়া হেল্প হয় আৰু বেলেগৰ। হুম, হুম, তো হুম, মই যদি সেইটো বাৰু। এনেকৈ হেল্প এটা কৰিব পাৰোঁ ভাল লাগিব মোৰ। সেইটোৱে, মই নিজেই ভাল পাইছোঁ তোমাৰ এইটো দেখি কিনে। এনিৱে, আজি মই হয় তোমাৰ পৰা কিছুমান কুৱেশ্যন সুধিম। মই অলপ ভাবি লৈছোঁ কি কি সুধিম। চ' প্ৰথম কথাটো হ'ল দিশা, মোক এটা কথা কোৱা যে এগ্ৰিকালচাৰ আৰু যোনটো ভেটেনাৰী ক'ৰ্চ আছে আৰু ফিচাৰী, এতিয়া ক'ব গ'লে তিনিটা ন? হয় চ' তাৰ কাৰণে কি নীট মেণ্ডেটৰী নেকি, CUET মেণ্ডেটৰী নেকি? নীট মেণ্ডেটৰী নহয় যদি আপুনি আছামৰ পৰা হয়, হুম, মানে তেতিয়া নীট নিদিলেও হয়, কিন্তু যদি আচ্ছা আছামৰ বাহিৰৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে মানে নীট দিব পাৰে, নীটৰ থ্ৰু দি ইয়াত আহিব পাৰে, কিন্তু হুম, মেইনলি এইটো এক্সাম আছামৰ ষ্টুডেণ্টখিনিৰ কাৰণেই হয় আৰু বেছি আচ্ছা চিট আচ্ছা। তেওঁলোকৰ কাৰণে থাকে। নীট আৰু থ্ৰু কি নীটত নীট থ্ৰু, কোৱালিফাই, মই এটা কথা সুধিম তোমাক। নীটৰ থ্ৰু দিতো হয়। আচ্ছা, মানে নীট থ্ৰু কি নীট এগ্ৰিকালচাৰো ল'ব পাৰি নেকি? নাই, নীট দি পেলাই এগ্ৰিত ল'ব নোৱাৰি, নীটৰ থ্ৰু দি ভেটেৰিনেৰী আহিব পাৰি, আচ্ছা কিন্তু তাতো বহুত হাই স্ক'ৰ থাকে। আচ্ছা আচ্ছা। 550 ওপৰতটো, এতিয়াতো 560 মানৰ ওপৰতে লাগিব চাগে। আৰু যদি কোনোবাই চেণ্ট্ৰেলি ল'ব বিচাৰে এগ্ৰিকালচাৰত, তেন্তে কি দিব লাগিব, নীট নে CUET? নাই, তেতিয়া CUET আপোনালোকে ক'ৰ্চটো চুজ কৰিব লাগিব। হুম, হুম, যদি এগ্ৰি বিচাৰে, হৰ্টি বিচাৰে, ফিছাৰী বিচাৰে, হুম, তেতিয়াহ'লে তাত 15% ৰিজাৰ্ভেশ্যন থাকে। হুম, আছামৰ ষ্টুডেণ্টখিনিও দিব পাৰে আৰু বাহিৰৰখিনিৰ কাৰণে থাকে মানে মেইনলি, আচ্ছা কিন্তু আছামৰ হ'লেও পাৰে আহিবলৈ, আচ্ছা আচ্ছা। কিন্তু মই এটা মানে কথা সেইটো গম পালোঁ। বাহিৰৰ ষ্টুডেণ্টখিনি বেছি আহে। হয় আচ্ছা আচ্ছা, মই এটা কথা গম পালোঁ যে নীট থ্ৰু তুমি অকল ভেটেনাৰীটো ল'ব পাৰা, আৰু তাৰ কাৰণে তুমি হয় হয়, নীট এগ্ৰিকালচাৰ ল'ব নোৱাৰি। VCI কাউন্সিলিংটো কৰি কিনে ন? অঁ, VCI কাউন্সিলিং হুম। হয়। আৰু CUET থ্ৰু হ'লে ICR কাউন্সিলিংটো কৰিব লাগে ন? হয় হয়, ঠিক ICR আছে দি ঠিক হয়। আছে ঠিক আছে। আচ্ছা, মোক আৰু এটা, এইবাৰ এক্সামো বেলেগ হ'ব বাৰু। আচ্ছা আচ্ছা, বাৰু মোক এটা ডিফাৰেঞ্চটো কোৱা, AU CET আৰু AU VET এইকেইটা কি দুটা এক্সাম নেকি?
এইটো মানে আগতে AU CT বা AU VET বুলি আছিলে কিন্তু তাৰপিছতে 2021 মানৰ পৰা এটা এক্সামে কৰি দিলে য'ৰ পৰা মানে ভেটেৰিনেৰীলৈও চিলেক্ট হয় ল'ৰা ছোৱালী মানে টপ ৰেংকাৰ্ছখিনি ভেটেৰিনেৰী ল'ব পাৰে যদি বিচাৰে তাৰপিছত আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি তাৰপিছত তেনেকৈ ৰেংক ৱাইজ কলেজবিলাক আহি থাকে মানে এটা এক্সামৰ পৰাই আপোনাৰ ৰেংকটো যদি ভাল হয় তেতিয়া কি বিচাৰে আপুনি মানে নিজেই ল'ব পাৰে সেইটোৱে কিন্তু এতিয়া মানে এইবাৰৰ পৰা আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ আণ্ডাৰৰ কলেজ 9খন আছিলে এতিয়া ফিছাৰী ভেটেৰিনেৰী গুৱাহাটী লখিমপুৰ আৰু কলেজ অফ ফিছাৰিজ ছায়েন্স ৰহা এই তিনিখন ছেপাৰেট হৈ গ'ল আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটিৰ আণ্ডাৰত মানে এক্সামটো নহয় আছাম ভেটেৰিনেৰী এণ্ড ফিছাৰী ইউনিভাৰ্চিটিৰ আণ্ডাৰত কণ্ডাক্ট কৰা হ'ব তো বাকী 6খন কলেজৰ কাৰণে AU আণ্ডাৰতে হ'ব এক্সামটো যদি এগ্ৰি হৰ্টি বা এনেকৈ বাকী কমিউনিটি ছায়েন্স চেৰি এইবিলাক দিব হয় তে AU আণ্ডাৰৰ এক্সামটো দিব লাগিব আৰু AVFU আণ্ডাৰত এই তিনিখন ভেটেৰিনেৰী ফিছাৰীৰ কাৰণে হ'ব আৰু মানে তুমি এইটো ক'ব বিচাৰিছা যে ভেটেৰিনেৰী আৰু ফিছাৰী কোৰ্চৰ কাৰণে যোনখন নিউ ইউনিভাৰ্চিটি বনোৱা হৈছে তাৰ আণ্ডাৰত বি এইটো হ'ব পাৰে যে ভেটেৰিনেৰী আৰু ফিছাৰীৰ কাৰণে ন মানে হোৱাৰ চান্সেছে আছে 80% আচ্ছা মানে এক্সাম এক্সট্ৰা হোৱাৰ চান্স আছে এইবাৰৰ পৰা আচ্ছা আচ্ছা তো মানে এইবাৰৰ পৰাহে আগলৈকে মানে AU সেটে আছিলে AU ভেট বুলি একো এক্সাম নাছিলে কিন্তু এইবাৰৰ পৰা চাগে আমাৰ লগত এক্সাম আমাৰ তেনেকৈ আমাৰ লগত এক্সাম দিয়াবোৰো মানে সেই ভেট পাইছিল AU যোৰহাট পাইছে বিশ্বনাথ চাৰিআলি পাইছে হৰ্টি পাইছে ফিছাৰী তেনেকৈ মানে এটা এক্সামৰ পৰাই পাইছিল কিন্তু এইবাৰ নাপাব আচ্ছা এইবাৰ নাপাব পাৰে ন চ' মই তোমালোক গোটেইখিনি ষ্টুডেণ্টছক ক'ব বিচাৰিছোঁ যে 2025লৈকে AU সেট এক্সাম দি কিনে তোমালোকে এগ্ৰিকালচাৰৰ যিমানখিনি কোৰ্চেছ আছে আৰু ফিছাৰী ভেটেনাৰী গোটেইখিনি AU সেটৰ থ্ৰুই এডমিশ্যন হৈছিলে কিন্তু এই বছৰৰ পৰা 2026 ছেশ্যনৰ পৰা বি তো দিশায়ো কৈছে যে 80% চান্সেছ ময়ো কৈ আছোঁ চান্সেছ আছে যে ভেটেনাৰী আৰু ফিছাৰী ছায়েন্সৰ কাৰণে এই দুটা কোৰ্চৰ কাৰণে ডিফাৰেণ্টলি এক্সাম কণ্ডাক্ট হ'ব পাৰে কিন্তু এটা কথা এক্সাম কণ্ডাক্ট ডিফাৰেণ্টলি হ'লেও এক্সাম পেটাৰ্ণ এলিজিবিলিটি এই গোটেইখিনি ছেইমেই থাকিব জাষ্ট নতুন এখন ইউনিভাৰ্চিটিহে হৈছে বাকী এক্সাম পেটাৰ্ণ এলিজিবিলিটি চব ছেইম থাকিব AU সেটৰ নিচিনাই যোনখন ইনফৰ্মেশ্যন বুলেটিনত দিয়া আছে এইখিনি ছেইম থাকিব আৰু এগ্ৰিকালচাৰ যিমানখিনি কোৰ্চেছ আছে ইয়াৰ লগতে BTECৰ যোনটো ইণ্টিগ্ৰেটেড আৰু এটা কিবা প্ৰগ্ৰাম আহিছে সেইটো AU সেটতে থাকিব চ' দুটা এক্সাম এইবাৰ হ'ব পাৰে আৰু যেতিয়া নটিফিকেশ্যন আহিব মইতো তোমালোকক কমেই চ' দিশা এইখিনি কোৱাৰ কাৰণে ধন্যবাদ তোমাক মই আৰু এটা কুৱেশ্যন সুধিব বিচাৰিম যে AU সেটৰ যোনটো এণ্ট্ৰেঞ্চ এক্সাম হয় হা আৰু এইটো এক্সামটো দিলা বাৰু তুমি 25ত দিলা মই এতিয়া নিউ ছেশ্যনৰ কথা নাহোঁ 25ত দিলা কেনেকৈ মানে হৰ্টিকালচাৰ কোৰ্চটো কেনেকৈ লাগিছে তোমাৰ এতিয়া ভাল লাগিছে নে বেয়া লাগিছে চিম্পলি কোৱা মোক তো মানে মোৰ মানে একো ঠিক নাছিলে যিটো পাওঁ লৈ লোৱা নিচিনা হ'ল কিন্তু মানে ফিছাৰীৰ কাৰণে মোৰ মন আছিলে বেছি কিন্তু মোৰ আগৰ ৰেংক 7ত মানে মোৰ আগৰ 7টা ষ্টুডেণ্টৰ আগত শেষ হৈ গ'ল ফিছাৰী তাৰপিছত মই ভাবিছোঁ কি লওঁ তাৰপিছত হৰ্টিকালচাৰটো ল'লোঁ মই মোৰ আগৰ ছেকেণ্ড কাউন্সিলিঙত লগ পোৱা ছোৱালীও আছিলে মানে হৰ্টিত তো মানে শুনিছিলোঁ যে কোৰ্চটো আৰু মই জানিছিলোঁ মানে যোনটো ADO পোষ্ট থাকে তাৰ কাৰণে এগ্ৰি আৰু হৰ্টি গ্ৰেজুৱেট হ'ব লাগে তো মই সেই ফিছাৰীৰ পিছতে ছেকেণ্ড অপশ্যনটো হৰ্টিয়ে আছিলে কাৰণে মানে হৰ্টি ল'লোঁ এতিয়া মানে বহুত ভাল লাগিছে মানে ভাবাতকৈ ভাল লাগিছে ন মানে ছেইম ছাবজেক্ট পঢ়িব লাগে এগ্ৰিকালচাৰৰ সৈতে একদম একে চব ছাবজেক্ট যদি এগ্ৰিত কোনোবা কাৰণতো নোপোৱা তোমালোকে তো ইউ কেন গ' ফৰ হৰ্টি মানে আচ্ছা মানে ল'ব পাৰি আৰু ভাল লাগিছে আৰু তোমাক ন চ' মই আৰু এটা কুৱেশ্যন সুধিব বিচাৰিম AU সেট যোনটো এক্সাম হ'ব ইয়াৰ এক্সাম পেটাৰ্ণ চিলেবাছ আৰু প্ৰথমত মই হেৰি কৈ দিওঁ এক্সাম পেটাৰ্ণটো তুমি কৈ দিয়া কি হ'ব এক্সাম পেটাৰ্ণ কি আহিব মানে কি ছাবজেক্টৰ পৰা কুৱেশ্যন আহে কিমান মাৰ্কছৰ আহে মাৰ্কছটো বাৰু 160 হয় আগতে 200 আছিলে এতিয়া 40 কুৱেশ্যন কমাই দিলে তো চব কুৱেশ্যনতে 1 মাৰ্কছকৈ থাকিব 160 মাৰ্কছ আৰু নিগেটিভত যায় বাৰু -0.25কৈ যায় যদি এটা নিগেটিভ কৰা তোমাৰ 0.25 লাগি যাব আৰু নিগেটিভ নকৰিবা মানে এনেকুৱা হয় যে কিনো হ'ব 1হে নিগেটিভ কৰি দিওঁ আৰু এইটো চাৰ্জ লৈ চাওঁ কিন্তু নাচাবা মানে ৰেংক বহুত পিছুৱাই যাব যিমানে নিগেটিভ খাবা মানে বেয়া কলেজ পাই গৈ থাকিবা আৰু মানে ৰেংকটো বেয়া হৈ গৈ থাকিব সেইটোৱে মানে 160 টোটেল কুৱেশ্যন আহে
য'ত মানে ফিজিক্সৰ আৰু 40 ন ফিজিক্স কেমেষ্ট্ৰি বায়'লজি 40 এইখিনি কৈ দিয়া না কোনখিনি মানে হেৰি বটনী জুলজি কিমান কুৱেশ্যন আহে সেইটো অলপ কৈ দিয়া 40 জুলজি হুম, 40 বটানী হুম। 40 ফিজিক্স এণ্ড 40 কেমেষ্ট্ৰি টোটেল 160 আৰু সেই PCBA আহে আৰু আচ্ছা PCB ন বায়'লজিখন ভালকৈ পঢ়ি থাকিব লাগে আৰু বহুত বেছিক কুৱেশ্যন আহে মানে আচ্ছা। যেনেকৈ আৰু এটা কথা অঁ। মানে আমাৰ যোনবিলাক চেপ্টাৰ ৰিডিউচ হৈছে হুম, মই 2023টো দিছিলোঁ আচ্ছা। 24তো দিছিলোঁ হুম। 5তো দিছোঁ আচ্ছা মানে মই দেখিছোঁ তিনিটা যে এক্সাম দিলা মানে কুৱেশ্যনবিলাক হয় আচ্ছা আচ্ছা একো নাই অঁ বাৰু কোৱা কোৱা তাৰপিছত তেতিয়া দেখিছিলোঁ মানে মানে ৰিডিউচ চিলেবাছৰ যোনবিলাক চেপ্টাৰ্ছ আছে যেনেকৈ এটা বায়'লজিত চেপ্টাৰ আছে লাষ্টৰ চেপ্টাৰটো হুম, কিবা এটা আছিলে আগতে এনভাইৰমেণ্টেল অঁ এনভাইৰমেণ্টেল হেৰি বুলি হুম, অঁ সেইটোৰ পৰা চাব লাগিব তাৰপিছত কিবা কিবি বেছিক কুৱেশ্যন জেনেৰেল নলেজ টাইপ কুৱেশ্যন সুধি দিয়ে তো বেলেগেতো সেইখিনি নোৱাৰিব ন তোমালোকে যদি অলপমান ফ্ৰী টাইমত সেইখিনি চাই থোৱা তো বেলেগতকৈ আগবাঢ়ি থাকিবা মানে মোৰ সেইকাৰণে বায়'লজি ভাল হৈছিলে মানে মই ডিলেটেড ডিলিটেড পৰ্চনৰ চেপ্টাৰ পৰাও চব মানে পঢ়ি কুৱেশ্যন গৈছিলোঁ আহিছে ন তুমি মানে এইটো ক'ব বিচাৰিছা আহে যেনেকৈ হয় আৰু যেনেকৈ ডাইজেশ্যন এবজৰ্পশ্যন অঁ তাৰে ডেণ্টেল ফৰ্মুলা হুম। কি হয় যদি আপুনি পঢ়া নাই নাজানিব ন আৰু আউট অফ তেনেকুৱা এনচিআৰটি কুৱেশ্যন অলপ আহে নেকি এটা দুটা তেনেকুৱা আউট অফ এনচিআৰটি আহে আচ্ছা সেইখিনি আচ্ছা কৰিব নালাগে মানে সেইখিনি নালাগে নুচুবাই তোমালোকে আচ্ছা আচ্ছা মানে এৰি দিবা আচ্ছা তেতিয়া ৰেংকটো আগত থাকিব মই আচ্ছা হেৰিৰ পৰা কৈছোঁ আৰু এক্সপিৰিয়েঞ্চ আচ্ছা আচ্ছা ঠিক আছে ঠিক আছে তো চিলেবাছটো কি মানে এইটো কি ক'ৰ পৰা আহে চিলেবাছটো কৈ দিয়া আৰু কওঁ এবাৰ চিলেবাছটো পূৰা নীটলৈ যি পঢ়িব হুম, সেইখিনি আহিব খালি নীটৰ পিছৰ যোনখিনি টাইম থাকিব হুম, হুম, এমাহৰ হুম। সেইখিনিত এক্সট্ৰাবিলাক পঢ়িলেই হৈ যাব আচ্ছা বহুত আচ্ছা ভাল হ'ব এক্সাম মানে 11-12 আৰু ন গোটেইখিনি আৰু আহিব 11-12 অকল 12 নহয় আৰু আচ্ছা কুৱেশ্যন প্ৰেক্টিছো কৰিব লাগিব কিন্তু হুম, 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 তেতিয়াহে স্পীডটো থাকিব 2 ঘণ্টা এক্সাম হয় হুম, হুম। আৰু কম্পিউটাৰ বেছড হয় তো ইমান টাইম নাপায় মানে চব কুৱেশ্যনৰ কাৰণে আচ্ছা মোড অফ এক্সামটো কম্পিউটাৰ বেছ CBT মোড ন হয় পেন পেপাৰ নহয় আচ্ছা আচ্ছা MCQবিলাক প্ৰেক্টিচ কৰিব লাগিব নাই কেনেকৈ কৰিবা তুমিতো যোৱাবাৰ কৰিলা চ' মেডিকোৱালাৰ মক ই বুক মই যোনখন কৰিছোঁ চোৱা ই বুক বা এইবাৰতো মক টেষ্ট আহিলে বাৰু লাষ্ট ইয়েৰ ই বুক বগেৰা আছিলে চ' হয় এইবাৰ তুমি কি ক'ব বিচাৰা হয় মক টেষ্টটো ইহঁতে জইন কৰিব নেকি মই নিজেও তেনেকৈ মক টেষ্টটো জইন কৰিবই লাগে মানে যেতিয়া এটা চেপ্টাৰ পঢ়িব মন হুম, নাযায় হুম, ধৰক হুম। তো সেইটো চেপ্টাৰৰ এবাৰ যদি আগতে পঢ়া আছে তাৰ কুৱেশ্যনখিনিকে ছল্ভ কৰিলেও কিবা এটা হেল্প হ'ব এক্সামত আচ্ছা সেইটো আচ্ছা হয় আৰু এক্সামটো মানে এক্সামত ডাইৰেক্ট গৈ এনেকুৱা ফিল হ'ব নালাগে যে ফাৰ্ষ্ট টাইম এক্সামটো দিছোঁ আচ্ছা আচ্ছা আগতো যদি প্ৰেক্টিচ থাকে তেতিয়াহ'লে ভাল হয় মানে আচ্ছা তো মই তোমালোকক আৰু মই নীটটো পূৰা বেলেগ হয় ন হুম, হুম, মানে হুম, পেন হুম। পেপাৰ মডত হয় তাতো বেলেগ হয় তো নীট আৰু এইটো ট'টেলি ডিফাৰেণ্ট হয় এটা মানে আচ্ছা আচ্ছা ক'ব নোৱাৰি যে নীটত ইমান পালে এইটোত হৈয়ে যাব এনেকুৱা নহয় চ' মই তোমালোক গোটেইখিনি ষ্টুডেণ্টছক ক'ব বিচাৰিছোঁ যে চিলেবাছ থাকিব ক্লাছ 11+12 আৰু নীট লেভেলত নাহে আৰু ডিলিটেড পৰ্চনৰ পৰাও এটা দুটা কুৱেশ্যনছ দেখিবা আউট অফ এনচিআৰটিৰ পৰাও এটা দুটা কুৱেশ্যনছ দেখিবা আৰু এক্সামটো যিহেতু কম্পিউটাৰ বেছ টেষ্টত তোমালোকে মেডিকোৱালা এপত গৈ কিনে PCBE যোনটো বেটচ আছে সেইটো ল'ব পাৰা 249 ৰুপিজ আছে য'ত কিছুমান তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যনছো পাবা চেপ্টাৰ ৱাইজ মক টেষ্ট চেপ্টাৰ ৱাইজ নোটছ ৰিভিজন নোটছ মাইণ্ড নোটছ গোটেইখিনি পাবা চ' তোমালোকে সেইটো জইন কৰিব পাৰা মই ৰিকমেণ্ড কৰিম আৰু দিশায়ো ৰিকমেণ্ড কৰিছে যিহেতু তোমালোকে চাব পাৰা আৰু নহ'লে ই বুকো ফ'ল' কৰা কিন্তু মইতো ক'ম কি এপত গৈ কিনে মক টেষ্টটো জইন কৰা কাৰণ চোৱা AUটো এটা মানে CBT মোডৰ এক্সাম হয় এপত যেতিয়া প্ৰেক্টিচ হৈ যাব তেতিয়া তোমালোকে কম্পিউটাৰত গৈও তোমালোকে সেইটোৱে কৰিব পাৰিবা ভাল হ'ব ঠিক আছে আৰু এটা কুৱেশ্যন সুধিম মই মানে চোৱা কিছুমান ষ্টুডেণ্ট এনেকুৱা আছে দিশা যোনে মানে বেটাৰমেণ্ট দিয়ে হা ইনফৰ্মেশ্যন বুলেটিনত লিখা আছে যে 4টা ছাবজেক্টত মানে বেটাৰমেণ্ট দিবই লাগে চ' কি মানে তেওঁলোকে যদি এটা অঁ ছাবজেক্টৰ বেটাৰমেণ্ট দিয়ে তেতিয়া এলিজিবল হ'ব জানো নাই নহয় নহ'ব ন মানে এলিজিবলটো তেওঁলোকে হয় যোনে পাছ কৰে হুম, কিন্তু যদি বেটাৰমেণ্ট দিয়ে তে 4টা ছাবজেক্টতে দিব লাগিব আচ্ছা মানে PCB এণ্ড ইংলিছ আচ্ছা আৰু যদি কোনোবাই যদি ৰিপিট কৰিছে মানে গোটেইকেইটা ছাবজেক্টে ৰিপিট কৰিছে তেতিয়া গোটেইকেইটা ছাবজেক্ট ৰিপিট কৰিলেও পাৰিব যদি পাছ হৈ যায় আচ্ছা আচ্ছা মানে সেইটোৱে ৰিপিট এক্সাম দিলে মানে একো ইছ্যু নহয় কিন্তু বেটাৰমেণ্ট এটা ছাবজেক্টত দিলে নহ'ব ন হয় আচ্ছা এটাত দিলে নহ'ব এলিজিবল নহ'ব আৰু তেতিয়া কিছুমান ধৰা এই যে ফিজিক্স কেমেষ্ট্ৰি বায়'ৰ মাজত যে কিছুমানে এটা ছাবজেক্টত ধৰা কেমেষ্ট্ৰিত ফেইল কৰিলে বা গ্ৰেছ পালে তেওঁলোক এলিজিবল হ'ব জানো অঁ তেওঁলোকে আকৌ দিব লাগিব আকৌ দিলে এলিজিবল হ'ব যদি পাছ কৰে আচ্ছা আচ্ছা মানে তেওঁলোক একচুৱেলি AUৰ কাৰণে এলিজিবল নহয় নহয়
বাৰু ঠিক আছে মানে এইটো কুৱেশ্যন সুধি থাকে বহুত মানে অ, অলপৰ কাৰণে ফেইল কৰিলে পাৰি নেকি দিব নোৱাৰি মানে নোৱাৰি ন ত' নোৱাৰি এইখিনি কথা গম পালোঁ তো এতিয়া মই অলপ মানে কাউন্সেলিং প্ৰচেছত আহোঁ অহাৰ পিছত মই HFCৰ কথা মই এক্সট্ৰাকৈ সুধিম তোমাক আৰু ফি ষ্ট্ৰাকচাৰ নৰ্মেলৰ হয় কথা কিন্তু মই ফাৰ্ষ্ট কাউন্সেলিং প্ৰচেছটো সুধোঁ আৰু এডমিশ্যন প্ৰচেছটো কেনেকুৱা হয় মানে যে নিটত কেনেকুৱা হয় চোৱা DMEৰ পৰা নটিফিকেশ্যন আহে অনলাইন কাউন্সেলিং হয় তাৰপিছত ছিলেকশ্যন হ'লেহে পিছত আৰু এটা ডেট আহে এডমিশ্যনৰ কাৰণে চ' বহুত অলপ টাইম হৈ যায় তো এইউত কেনেকুৱা হয় কাউন্সেলিং হয় কি আহে মানে কেনেকুৱা হয় অলপ বুজাই দিয়া তুমি মানে এক্সাম যেতিয়া হয় হুম, তাৰপিছতে 10-15 দিন পিছতে ৰিজাল্টটো দি দিয়ে আচ্ছা এই ৱেবছাইটতে হুম, তো ৰিজাল্টটো চেক কৰাৰ দিব টাইম দিব 20 দিনমান দিব তাৰপিছত যাতে তুমি এটেণ্ড কৰিব পাৰা কাউন্সেলিংটো মানে দূৰত হয় ন যোৰহাটত হয় কিছুমান বহুত দূৰৰ ষ্টুডেণ্টছো থাকে হুম, সেইকাৰণে অলপ টাইম দিব আৰু এইবিলাক চাৰ্টিফিকেটছবোৰৰো কথা আছে ন হুম, 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 সেইকাৰণে টাইম এটাত পিৰিয়ড দি দিয়ে তাৰপিছত এইখিনিৰ পৰা এইখিনি ৰেংক বুলি দি দিব হুম, ধৰক আপোনাৰ ৰেংকটো 110 হুম, তো আপুনি যদি সেই ৰেঞ্জটোৰ মাজত আছে যে 100ৰ পৰা 500লৈ ফাৰ্ষ্ট কাউন্সেলিঙত মাতিছে হুম, তেতিয়া ইউ আৰ এলিজিবল মানে ইউ কেন গ' আচ্ছা তো ফাৰ্ষ্ট কাউন্সেলিং এটেণ্ড কৰিব পাৰে কিন্তু চবকে যে মাতে হুম, তো এনেকুৱা কথা নাই ধৰি লওক আপোনাৰ ৰেংকটো 500 হুম, তো ফাৰ্ষ্ট কাউন্সেলিঙত ফাৰ্ষ্ট মানে যোনখিনি ছিটছ হয় সেইখিনি ফাৰ্ষ্ট প্ৰিফাৰেঞ্চত 1 2 3 4 তেনেকৈ যাব ন তো হুম, হুম, 500 ৰেংকলৈকে নাযাবও পাৰে তো একো চিন্তা কৰিব নালাগে বাৰু কাৰণ কাউন্সেলিং হৈ থাকিব মপ আপলৈকে হুম। পিছত পাই যাব আৰামত কিন্তু ফাৰ্ষ্টে যে একেবাৰে চবকে মাতিলে চবেই পাব সেইটো কথা নহয় মানে তুমি এইটো ক'ব আৰু এনেকৈ বিচাৰিছা যদি 500 ৰেংকলৈকে মাতিছে অঁ তেন্তে 500 ৰেংকৰ যোনজন ষ্টুডেণ্ট বা 480লৈকে যোনজন ৰেংকত ষ্টুডেণ্ট বহি ভাবিব যে চিট পাবই মাতিলে পাবই বুলি সেইটো নহয় মানে নাই এইটো নহয় কাৰণ হেৰি মোৰো ফাৰ্ষ্ট বাৰ 820 আছিলে ৰেংক হুম, মোৰ EWSও আছিলে হুম, তো মোক ফাৰ্ষ্ট কাউন্সেলিঙত মাতিলে 1ৰ পৰা 1000লৈকে মাতিছিলে হুম, তো মই ৰাতি 7টা নে 8টা বাজিলে মই চিট নাপালোঁ মানে পালেও সেই 9টা 10টা মানে বাজিছিলে হয় তেতিয়া বহুত দেৰিলৈকে হয় কাউন্সেলিং আচ্ছা আৰু তেতিয়া ছিটবিলাক আছিলে কমিউনিটি ছায়েন্স FND চেৰি এইবিলাকত আছিলে বাৰু হুম, কিন্তু হুম, মই সেইটো মানে পিছতহে শুনিছোঁ কিন্তু মানে ফাৰ্ষ্ট ছিটবিলাক ফিল আপ হোৱাৰ পিছত বহুত ৰিস্ক হৈ যায় আৰু ইমান পিছৰ ৰেংকত পোৱাটো কিন্তু হুম, মোক পিছত যেতিয়া ছেকেণ্ড বা থাৰ্ডত মাতিছিলে তেতিয়া মোৰ ৰেংকতে মানে ফিচাৰী পাই গৈছে আৰু আচ্ছা আচ্ছা অঁ সেয়া বুজিছোঁ আৰু এটা কথা যদি তুমি ধৰা কাউন্সেলিঙৰ দিনাখনে মানে তুমি চিট পালা হা সেইদিনাই তুমি এডমিশ্যনৰ ফিটো দিব লাগিব নেকি অঁ সেইদিনাই দিব লাগে লগে লগে নহ'লে দিব লাগে ন সেইটো চিট আকৌ সেইটো চিট নহ'লে যদি পে'মেণ্ট কৰিব নোৱাৰে সেইটো চিট কেঞ্চেল কৰি দিয়ে নামটো কাটি দিয়ে এনেকৈ কাউন্সেলিঙৰ আচ্ছা মানে পৰা কাউন্সেলিঙৰ যোনটো লগতে মানে কাউন্সেলিঙত আপোনাৰ পে'মেণ্ট কৰিব লাগিব মানে কাউন্সেলিঙত যেতিয়া আপোনাক মাতিব এটা হুম, প্ৰচেছ হয় মানে হুম, হুম, এইখিনিৰ পৰা এইখিনি 50টা হুম, মাতিছে নহয় হুম, 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 50 কাৰণে আগতে ছিট থাকে কেইটামান আচ্ছা ৰিজাৰ্ভ হুম, তাতে বহিব লাগে তাৰপিছত ডকুমেণ্ট ভেৰিফিকেশ্যন হয় চব হুম, ডকুমেণ্ট ঠিকে আছেনে নাই চাব তাৰপিছতহে পে'মেণ্টটো আহে যদি আপোনাৰ এটা ডকুমেণ্টো নাই হুম, তেতিয়াহ'লে মানে সেইটো নামো কাটি দিয়ে তেতিয়া পে'মেণ্টলৈকে নাযায় মানে আচ্ছা কিন্তু যদি আচ্ছা ডকুমেণ্ট ভেৰিফিকেশ্যন হয়ো যদি আকৌ এডমিশ্যনত কিবা ইছ্যু হয় তেতিয়াও কাটি দিব অঁ নামটো তো মই গোটেইখিনি ক'ব বিচাৰিছোঁ এইৰ কাউন্সেলিংটো কেনেকুৱা হয় ৰিজাল্ট দিব ৰিজাল্ট দিয়াৰ পিছত কাউন্সেলিঙৰ কাৰণে নটিফিকেশ্যন দিব এটা যোনটোত ৰেংক অঁ ৱাইজ তোমালোকক মাতিব দেন অফলাইন যাব লাগিব কাউন্সেলিঙত অফলাইন যোৱাৰ পিছত তোমালোকৰ ডকুমেণ্টছ একেবাৰে চব ভেৰিফিকেশ্যন কৰি কিনে যদি তোমাৰ চিটটো তোমাক যদি একচুৱেলি তোমাৰ ৰেংকত যদি তুমি চিট পোৱা দেন তোমালোকে সেই লগে লগে সেইটো টাইমতে তুমি যোনটো কৰ্চ পায় আৰু তাৰ এডমিশ্যন ফি वगैरह গোটেইখিনি তুমি দিব লাগিব নহ'লে তোমাৰ এডমিশ্যন কেঞ্চেল হ'ব আৰু কিছুমান ডকুমেণ্টছ আছে মই ক'ম বাৰু গেপ চাৰ্টিফিকেট ফিটনেছ আৰু আছে কুৱেশ্যনছ সেইখিনি গোটেইখিনি যদি তোমাৰ সেইদিনাখন তুমি দিব নোৱাৰা এট দ্য টাইম অফ কাউন্সেলিং চ' তোমাৰ এডমিশ্যনটো কেঞ্চেল হ'ব অ'কে চ' এইবোৰ কথা তোমালোকে বহুত ভাবি চিন্তি কৰিবা আৰু এটা ভাল কথা মই এইবোৰ এটা ভাল লাগে মোক যে যেতিয়া কাউন্সেলিং হয় এই অনলাইন তোমালোকে চিট মেট্ৰিক্সো দেখি থাকিব পাৰে যে কোনটো কেটেগৰীৰ কাৰণে কোনটো হয় কৰ্চত চিট আছে ন দিছা অঁ আৰু মানে তাতে এটা ছাইডতে ডাঙৰ স্ক্ৰীণ লগোৱা থাকে আচ্ছা তাত দেখি থাকি মানে এতিয়া কিমান মানে যোনটো কৰ্চ বিচাৰি আছে তাৰ এগেইনষ্টত কেইটা চিট আছে আৰু কেইটা চিট শেষ হ'ল হুম, হুম। তো সেইটো মানে দেখাটো দিগদাৰ আৰু অলপ চাই থাকিবলৈ যে মই বিচৰা কৰ্চটো লৈ ল'লে আৰু বেলেগ দুখো লাগে মানে কিন্তু সেইটো হয় আৰু চকুৰ ৰিয়েলিটি আগত আৰু এনেকৈ লাগে যে নিজৰ এই ল'ব বিচৰা কৰ্চটো বেলেগ এজনে পালে ন শেষ চিট চেছ হয় সেইটো মই 3 বছৰ দেখিছোঁ
হয় আৰু এই মানে তেতিয়া চিটটো চাই থাকে তাৰপিছত যেতিয়া আপোনাৰ ৰেংক মাতে তেতিয়া সুধিব আৰু কোনটো কোৰ্চ ল'ব বিচাৰা আচ্ছা তেতিয়া নিজে ক'লেই হ'ল আচ্ছা আচ্ছা বুজিছোঁ কথাখিনি বাৰু এতিয়া মই হয় ফি ষ্ট্ৰাকচাৰত আহোঁ মই HFCত নাযাওঁ HFCৰ কথাটো ক'ম বাৰু নৰ্মেল BSc এগ্ৰিকালচাৰ কৰ্চেছৰ কিমান ফি হয় উইথ হোষ্টেল ইয়াৰলি আৰু ইয়াৰ লগতে ভেটেনেৰীত কিমান ফি হয় তুমি এইটো কোৱাচোন শ্বৰ্টকাটকৈ কোৱা মই একদম একজেক্টটো ক'ব নোৱাৰিম হুম, কাৰণ হেৰি চেঞ্জ হৈ থাকে বাৰু হুম, হুম, প্ৰতিটো বছৰত হুম, কিন্তু যোৱাবাৰ মোৰ মনত আছে মোৰ লগৰ এটাই AU যোৰহাটত লৈছিলে হুম, তাৰ 34,000 লৈছিলে আচ্ছা মানে এডমিশ্যনত 34,800 নে ছামথিং হুম, আৰু ভেটেৰিনেৰীৰ কাৰণেতো বেছিয়ে হয় HFCটো বেছিয়ে হয় আৰু হুম, নৰ্মেলতো 54,000 লাগে এপ্ৰক্স আচ্ছা 54 56 তেনেকুৱা আচ্ছা আচ্ছা তো এপ্ৰক্সিমেট ধৰি লোৱা যে এডমিশ্যন 55,000 লাগে গভৰ্ণমেণ্ট যোনটো চিট ভেটেনাৰীৰ কাৰণে আৰু হয় 35,000 লগভগ তুমি সেইটো মানি লোৱা যে এগ্ৰিকালচাৰ কৰ্চৰ কাৰণে নে কি হয় হয় এপ্ৰক্সিমেট সেইটো আৰু হৈ গ'ল ছেমিষ্টাৰ ৱাইজ কমি কমি গৈ থাকে আচ্ছা আৰু ছেমিষ্টাৰ ৱাইজ পিছত কমি কমি গৈ থাকিব ন হয় হয় আচ্ছা ছেমিষ্টাৰত তুমি যে এটা মোক কথা কৈছিলা যে ছেমিষ্টাৰ এতিয়া ফিটো কোৱাৰ কাৰণে মই ক'লোঁ এই যে টপাৰ হ'লে কিবা বোলে হয় পইচা পায় অলপ কৈ দিয়া আৰু এই মানে গোটেইকেইখন কলেজতে এটা হুম, ৰুল আছে যদি হুম, আপুনি পাৰ ছেমিষ্টাৰ টপ কৰিব পাৰে আচ্ছা মানে তোমালোকে যদি টপ কৰা আৰু মানে থাকে তোমালোকৰ বেটছত যদি ষ্টুডেণ্ট 40 ধৰা আমাৰ কলেজত ছিট কম ন হুম, 40টা ষ্টুডেণ্টে আছে 45টা হয় এনেই আচ্ছা এতিয়া 40 আছে হুম, তো আমাৰ মানে 10টাই স্কলাৰশ্বিপ পায় বাহ যদি টপ কৰিব পাৰি 9,000কৈ নিজৰ একাউণ্টত সোমাই থাকে আৰু সেইটো ৱাও চবতে পায় EU কলেজত আচ্ছা আচ্ছা টপাৰ্ছ তো কেইজনক মানে ট্ৰাই কৰিব পইচা দিয়ে লাগে আৰু ভালকৈ হয় আচ্ছা নৰ্মেল যোনটো স্কলাৰশ্বিপ যোনটো ঈশান উদয় এইবোৰতো পায়ে থাকে চাগে সেইবিলাক পায় বাৰু কিন্তু এইটো মানে এই পঢ়াৰ লগত আৰু হেৰি এইটো মানে 9,000 সেইটো মানে AUৰ লগত ন মানে এটা ছেমিষ্টাৰত এইটো ছটা চৰি ছেমিষ্টাৰৰ যেতিয়া হৈ থাকে মানে এটা ছেমিষ্টাৰ শেষ হ'ল হুম, তেতিয়া 9,000টো নিজৰ একাউণ্টত সোমালে হুম, তো আকৌ এতিয়া নেক্সট ছেমিষ্টাৰত আপুনি লাষ্টত টপ কৰিলে ন আকৌ হুম, নেক্সটতো টপ কৰিলে তো আপুনি আকৌ পাব মানে আচ্ছা আচ্ছা 9,000টো তেনেকুৱা টপাৰ্ছ কেইটাই মানে অলপ পইচা পায় পায় ভালে কথা মই এতিয়া আহি যাওঁ নৰ্মেল কোৰ্চটো হ'ল এতিয়া মই HFCৰ কথা কৈ দিওঁ HFC মানে কি আৰু ইয়াৰ লগতে তুমি এইখিনি কথা কৈ দিবা HFC ফৰ্মত টিক কৰিলে পিছত কাউন্সিলিঙৰ টাইমত যদি নৰ্মেলত ছিট পায় তেন্তে নৰ্মেলত এডমিশ্যন ল'ব পাৰিব নেকি ফৰ্মত যদি টিক নকৰে তেন্তে কাউন্সিলিঙৰ টাইমত HFCত ল'ব পাৰিব নেকি আৰু HFCৰ ফি ষ্ট্ৰাকচাৰ অলপ তুমি এপ্ৰক্সিমেট ভেলু কৈ দিয়া ঠিক আছে মানে HFCটো যেনেকৈ আমাৰ হেৰি ডিফাৰেণ্ট কোটাবিলাক থাকে হুম, মানে কেটেগৰিজবিলাক তো এইটো এটা কেটেগৰী হয় আৰু আচ্ছা তো এইটো বেছি পইচা লাগে নৰ্মেলতকৈ আচ্ছা আৰু HFCটো মানে দি থ'লে এটা কাৰণেই ভাল যে ছিটটো তোমাৰ যদি ৰেংকটো অলপ পিছতো থাকে হুম, তো তোমাৰ তাত এটা অপশ্যন থাকে আৰু মানে যে তুমি মানে পালোঁ আৰু তোমাৰ আচ্ছা লোৱা নোলোৱা সেইটো তোমাৰ লগত কথা থাকিব কিন্তু তুমি যদি নৰ্মেলতো ছিটটো পাই যোৱা হুম, তেতিয়া তুমি পিছত HFCটো আঁতৰাইও দিব পাৰা নল'লেও হয় মানে যদি ৰেংকটো ভাল থাকে আৰু এপ্লাই কৰা সময়তে দিব লাগে কিন্তু পিছত আচ্ছা বহুত ষ্টুডেণ্টে মানে গম নাপায় HFC কথা হুম, তাৰপিছত মোৰ লগৰে এনেকুৱা বহুত আছে HFC কথা গম নাপায় আচ্ছা তাৰপিছত পিছতহে সুধিছে এইটোও থাকে নেকি তাৰপিছত এপ্লাই কৰাৰ সময়ত নিদিলে তাৰপিছত কাউন্সিলিঙত গ'ল হুম, ৰেংকো ঠিকে আছিলে হুম, তাৰপিছত ছাৰহঁতক সুধিলে যে এতিয়া ল'ব পাৰিম নেকি তো মানে সেইটো নোৱাৰি পিছত ল'ব কাৰণ বহুত ল'ৰা ছোৱালীয়ে এপ্লাই কৰে আজিকালি আমাৰ 2025তে বহুতে এপ্লাই কৰিছে HFC আচ্ছা আচ্ছা মানে যোনবিলাক ষ্টুডেণ্টৰ ৰেংক 1 2 3ও আহিছে সিহঁতেও HFC দিছিলে মোৰ এতিয়াও মনত আছে আচ্ছা আচ্ছা তো সিহঁতে HFCত নল'লে নৰ্মেলতে পালে সেইটোৱে কথা আৰু আচ্ছা তো HFCৰ BSc কোৰ্চৰ ফিটো কিমান মানে এপ্ৰক্সিমেট এটা কৈ দিয়া BSc কোৰ্চৰ কাৰণে হুম, এডমিশ্যনৰ টাইমত মানে একচেপ্ট ভেটেৰিনেৰী আৰু হুম, হুম। সেইটো মই BSc বেলেগ কোৰ্চেছৰ বেলেগ কথাই কোৰ্চৰ কৈছোঁ কাৰণে হয় BSc কাৰণে বেছি হয় 2 লাখ মান হয় আৰু BSc কোৰ্চৰ কাৰণে এডমিশ্যনৰ সময়ত 1,06,000 লাগে দিব 1,06,000 হোষ্টেল চব হয় আচ্ছা আচ্ছা তাৰপিছত ছেমিষ্টাৰত 88,000 দিব লাগে হুম, তাৰপিছত কমি কমি তেনেকৈ আহি থাকে আৰু ভেটেৰিনেৰীৰ কাৰণে বহুত বেছি হয় আচ্ছা 2 আচ্ছা লাখ 2.5 মানে লাগে চাগে আচ্ছা আচ্ছা এডমিশ্যনতে আচ্ছা এপ্ৰক্সিমেট আৰু ন আৰু এটা কথা হুম, এই ভেটেৰিনেৰী মানে যোনটো হেৰি হয়
মানে তাতে চব ফিজবিলাকে বেছি হয় অলপ আচ্ছা নৰ্মেলতকৈ আচ্ছা আৰু সিহঁতৰ মানে আমাতকৈ মেছ ফিজবিলাকো বেছি অলপ আচ্ছা আচ্ছা সেইটোৱে চ' মই গোটেইখিনি ক'ব বিচাৰিম ষ্টুডেণ্টছক যে HFC হৈছে হায়াৰ ফি কেটেগৰী যোনটোত যদি তুমি গভৰ্ণমেণ্ট ছিট নোপোৱা তে অলপ তুমি ফিটো বেছি দি কাৰণে এইটো এটা কটা ইউজ কৰিব পাৰা কেইটামান ছিট থাকে ৰিজাৰ্ভ ফৰ HFC মানে গভৰ্ণমেণ্ট কলেজে এইখন ছেইম কলেজেই গভৰ্ণমেণ্ট যোনখন ইনষ্টিটিউট তাতে পাবা তুমি ছিট বাট মানে অলপ ফিটো হাই দিব লাগে চ' যাৰ কাৰণে নৰ্মেল BSc কৰ্চৰ যোনটো গভৰ্ণমেণ্ট কটাত পাবা সেইটো হৈছে লগভগ 35,000 BSc কৰ্চেছ গোটেইখিনিৰ কাৰণে মই কৈছোঁ এপ্ৰক্সিমেট 35,000 কিন্তু যদি তুমি HFCত লোৱা সেইটো যাব 1 লাখ প্লাছ যাব আৰু তুমি এইটো এডমিশ্যনৰ টাইমতে দিব লাগিব যদি কাউন্সেলিঙত তুমি ছিটটো লোৱা লগে লগে দিব লাগিব আৰু ভেটেনাৰীৰ কাৰণে নৰ্মেল ফি লগভগ 50,000 হয় কিন্তু তুমি যদি HFCত লোৱা হাই ফি কেটেগৰীত এইটো 2.5 লাখ অলম'ষ্ট গুচি যাব এইটো 1 ইয়াৰৰ ফিটো কথা কৈছোঁ আৰু তাৰপিছত এডমিশ্যন লোৱাৰ পিছত ছেমিষ্টাৰ ৱাইজ ফি কেইটা কমি আহিব তো ছেমিষ্টাৰ ৱাইজ তুমি দিব লাগিব যিহেতু দিশাই কৈছে 80 ছামথিং দিব লাগে চ' তেনেকুৱা তোমালোকে দিব লাগিব আৰু ছেমিষ্টাৰ ৱাইজ ফিটো অলপ কমি আহিব চ' এইবোৰ কথা জানি ল'বা আৰু দাদা 82 মানে আমাৰ কাৰণেহে হয় ভেটেৰিনেৰীত বেছি হ'ব ছেমিষ্টাৰ ফিজো লাখতে হ'ব আচ্ছা লাখতে হ'ব সেইটোতো হয় বাৰু 82 তুমি BSc কৰ্চৰ কথাই ক'লা ভেটেনাৰীটো বেছি হ'ব হয় কাৰণ ইয়াৰলি যদি আৰু 2.5 লাখ হয় তো অলম'ষ্ট 1.30 মেবি হ'ব তেনেকুৱাই হ'ব চ' এপ্ৰক্সিমেট এইবোৰ ফিবিলাক আৰু এটা কথা দাদা স্কলাৰশ্বিপৰ যোনটো কথা ক'লোঁ সেইটো মানে অকল আছামৰ ষ্টুডেণ্টখিনিয়েহে পায় মানে বাহিৰৰ ষ্টেটৰখিনিয়ে নাপায় মানে যোনে নীট বা সেইটো CUET এটা থ্ৰু আহিব কথা তেওঁলোকে নাপায় মানে আছামৰ হ'লে পাব কিন্তু আচ্ছা আচ্ছা নহ'লে নাপায় মানে আমাৰো এনেকুৱা আছে আমাৰ কলেজত বাহঁত আছে ৱেষ্ট বেংগলৰ হয় এনেকৈ বাহিৰৰ হয় তো বাহঁতে মানে নাপায় স্কলাৰশ্বিপ টপ কৰিলেও সেইটোৱে অসমৰখিনিয়ে পায় অকল আচ্ছা মানে PRC অসমৰ থাকিব লাগিব গম পাইছোঁ লাগে সেইখন চ' তোমালোকে বুজি লোৱা আৰু যে PRCখন যদি PRC নাথাকিলেও এডমিশ্যন নিদিয়ে আচ্ছা চ' তোমালোকে বুজি পাই লোৱা যে দিশা সেইটো কথাই কৈছে যোনটো ছেমিষ্টাৰত টপ হ'লে যে পইচা পায় বুলি কৈছিলে স্কলাৰশ্বিপ যোনটো ইউনিভাৰ্চিটিৰ তৰফৰ পৰা দিয়া হয় সেইটো অকল অসমৰ ষ্টুডেণ্টৰ কাৰণেহে আৰু বাহিৰা ষ্টুডেণ্ট হয় যদি বা নীটৰ থ্ৰু আহিছা ICR থ্ৰু আহিছা সেইবোৰে নাপায় চ' ডকুমেণ্টছৰ ক্ষেত্ৰত মই PRC কথাটো আহি যাওঁ পাৰ্মানেণ্ট ৰেচিডেঞ্চি চাৰ্টিফিকেট এইখন মানে কি মানে এইখন হ'লে কি হয় আৰু নহ'লে কি হয় নহ'লে কি এডমিশ্যন নহ'ব নেকি মানে আপুনি যে আছামত আছে সেইখন মানে এটা প্ৰুফ হয় ন আচ্ছা তো তাৰে PRCখন যদি বনাই ৰিচিপ্টখনো দেখায় এডমিশ্যনৰ সময়ত যে PRC হোৱা নাই ৰিচিপ্টখনে আনিছোঁ ময়ে এনেকুৱা হৈছিল ফাৰ্ষ্ট কাউন্সেলিঙত পিছত তো নহয় মানে নিদিয়ে ন মানে পুৰা চাৰ্টিফিকেটখনে দিব লাগিব দেখাব PRC লাগিব পুৰা চাৰ্টিফিকেটখন আৰু অৰিজিনেল লাগিব দেখাব তাত মানে ফটোকপি এটা ৰাখি দিব কিন্তু অৰিজিনেলখন লৈ যাব লাগিব এইখনতো অনলাইনহে আজিকালিতো অনলাইনত ওলায় আজিকালি অনলাইনত ওলায় সেইটোৱে আৰু PRC নহ'লে নিদিয়ে কেঞ্চেল কৰি থৈ দিব এডমিশ্যন আচ্ছা তুমি মানে ৰেংক 1 হ'লেও নোপোৱা নাই নিদিয়ে আমাৰ কিছুমান আছে ৰেংক 1-2তে যোৱাবাৰ কাটি থৈ দিছে সিহঁতৰ নামবিলাক আচ্ছা চ' তোমালোকে এইটো বুজি লোৱা গোটেইখিনিয়ে PRC কিন্তু মেণ্ডেটৰী PRC এতিয়াৰ পৰাই বনাই লোৱা বেছি টাইমো নালাগে অৱশ্যে বাৰু আৰু এটা কথা ৰাখোঁ মই দিশা যোনটো ফিটনেছ চাৰ্টিফিকেট গেপ চাৰ্টিফিকেট এই দুটা কি মানে কেনেকৈ বনাব লাগিব বা এই দুখন কি নহ'লে নহ'ব নেকি AU মানে ৱেবছাইটতে দিয়া থাকে ইনফৰ্মেশ্যন বুলেটিনত আৰু চবেই উলিয়াব লাগে মানে নুলিয়ালেও সিহঁতি ধৰক PRC দিলে সেই দুখন দিব নোৱাৰিলে কিবা কাৰণত তাই নোৱাৰিব মানে মেণ্ডেটৰী হয় আৰু ইনফৰ্মেশ্যন বুলেটিনৰ পেজ নাম্বাৰ দিয়াই থাকে তাত পেজ নাম্বাৰবিলাক চাই পেলাই তাতে স্ক্ৰীনশ্বট মাৰি প্ৰিণ্ট আউট উলিয়ালে হ'ল মেডিকেল থাকে এখন গেপ থাকে গেপখন ইজি হয় পুলিচ ষ্টেচনত যাব লাগে ক'ব লাগে ড্ৰপ যদি ড্ৰপ লৈছে তেতিয়াহে গেপ চাৰ্টিফিকেট লাগে ড্ৰপ নোলোৱাবিলাক ফ্ৰেছাৰবোৰক নালাগে হয় ফ্ৰেছাৰবোৰৰ দৰকাৰ নাই মেডিকেল উলিয়ালে হ'ল আৰু গেপ চাৰ্টিফিকেট তাতে OCৰ চাইন লাগিব কিন্তু মানে পুলিচ ষ্টেচনত গৈ তাৰপিছত নিজৰ সেয়া ৰিজনটো ক'লেই হ'ল কিমান বছৰ দিছিলে ড্ৰপ তাত নিজৰ পোষ্ট অফিচ বাগেৰা লিখিব লাগে পোষ্ট অফিচ নিজৰ দেউতাৰ নাম নিজৰ নাম ঠাই কোনখিনিত থাকে তাৰপিছত তেওঁ ছিগনেচাৰ মাৰি দিব তাৰপিছত সেইখন মানে অৰিজিনেলখন কাউন্সেলিঙৰ টাইমত দিব লাগে আৰু মেডিকেল ফিট টেষ্টখনো সেই ছেমেই হয় কিন্তু মেডিকেলৰ ডক্তৰ তাত গভৰ্ণমেণ্ট ডক্তৰৰ তাত যাব লাগিব প্ৰাইভেট ডক্তৰৰ পৰাতো নহ'ব চাগে
মই জানামতে গভৰ্ণমেণ্টত কৰিলে ভাল, প্ৰাইভেটত নহয় চাগে দেই। মই গভৰ্ণমেণ্টত কৰিছিলোঁ আৰু যিমানে কৰিছে গভৰ্ণমেণ্টতে কৰিছিলোঁ। আচ্ছা আচ্ছা ঠিক আছে। তো মই গোটেইখিনি ক'ব বিচাৰিম। AU ফৰ্মেটত এটা ফিটনেছ চাৰ্টিফিকেট আৰু AU ফৰ্মেটত এটা গেপ চাৰ্টিফিকেট। তোমালোকে ক'ৰ্টৰ পৰা আনিলে নহ'ব সেইবোৰ বস্তু। শুনি লোৱা, ফিটনেছ চাৰ্টিফিকেট এটা ইনফৰ্মেশ্যন বুলেটিনত এটা ফৰ্মেট দিয়া থাকে। সেই ফৰ্মেটখন তোমালোকে প্ৰিণ্ট আউট ওলাই ফিটনেছখন গভৰ্ণমেণ্ট হস্পিটেলৰ পৰা উলিয়াই আনিব লাগিব। গভৰ্ণমেণ্ট হস্পিটেলত গৈ গভৰ্ণমেণ্ট ডক্টৰৰ পৰা তোমালোকে চাইন ছিগনেচাৰ আনি এইখন দেখাব লাগিব। আৰু প্ৰাইভেট কাৰোবাৰ পৰা আনিলে নহ'ব এইটো হা। আৰু গেপ চাৰ্টিফিকেট যোনবোৰে ক্লাছ 12ৰ পিছত 12 দিয়াৰ পিছত 1 বছৰ 2 বছৰ ড্ৰপ দিয়া তেওঁলোকেহে গেপ চাৰ্টিফিকেটখন লাগিব। এইবাৰ যোনে 12 দি কিনে যোনে এক্সাম দিব তেওঁলোকৰ গেপ চাৰ্টিফিকেট নালাগে। চ' গেপ চাৰ্টিফিকেটখন AU ফৰ্মেটত লাগিব। সেইখন উলিয়াই লোকেল পুলিচ ষ্টেচনৰ পৰা যাব লাগিব। তাত গৈ কিনে তুমি এই তাৰ পৰা চাইন বগেৰা আনি OC বগেৰা যোনটো যিয়ে নহওক কিয় পুলিচ ষ্টেচনত গ'লে তোমালোকে গম পাই যাবা। তাৰ পৰা চাইন বগেৰা আনি এখন দিব লাগিব। আৰু ফৰ্ম ফিল আপৰ ডিউৰিঙো তোমালোকে ফিটনেছ আৰু গেপ চাৰ্টিফিকেটখন দিবলৈ অপশ্যন থাকে। কিন্তু তোমালোকে ফৰ্ম ফিল আপৰ টাইমত নিদিলেও হয় সেইখন, কিন্তু কাউন্সেলিঙত মেণ্ডেটৰী AU ফৰ্মেট ফিটনেছ গেপ চাৰ্টিফিকেট PRC এইবোৰ নহ'লে তুমি ৰেংক 1 কিয় নোপোৱা তোমাক চিট নিদিব, কেঞ্চেল কৰি থৈ দিব। আৰু AU ফৰ্ম নম্বৰ 2 এটা আৰু আছে, সেইটো কেতিয়া দিয়ে? এডমিশ্যনৰ আগত নে এডমিশ্যনৰ পিছত? মানে ফৰ্ম নম্বৰটো মানে এণ্টি ৰেগিংখন। এণ্টি ৰেগিংখন এণ্টি ৰেগিংখন আৰু এখন থাকে ৰেজিষ্ট্ৰেশ্যন ফৰ্ম, দুখন যে থাকে সেইখন কেতিয়া দিয়ে? মানে এখন হেৰি থাকে। হুম, তো যেতিয়া এডমিশ্যন হৈ যায় হুম, তাৰপিছত এটা দিয়ে যে আপুনি এডমিশ্যনটো মানে ক্লিয়াৰ কৰিছে আৰু পে'মেণ্ট চেমেণ্ট, সেইখন এটা প্ৰুফ থাকে। হুম, সেই প্ৰুফটো চাই পেলাইহে আপোনাক হোষ্টেলত এণ্ট্ৰি দিয়ে, আচ্ছা নহ'লে নিদিয়ে মানে। আচ্ছা আচ্ছা বুজিছোঁ তাৰপিছত বুজিছোঁ। যে ক্লিয়াৰ কৰি আহিছে এণ্ট্ৰেঞ্চ এটা। তাৰপিছত এণ্টি ৰেগিং কিবা অনলাইনত কিবা ক'ড এটা আহে, সেই হুম, ক'ডটো আকৌ AUৰ পৰ্টেলত মাৰিব লাগে। তাৰপিছত একাডেমিক চেলত জমা দিব লাগে। একাডেমিক সেইটো চেলত। পিছৰ মানে চিট পোৱা পিছৰ কথা মানে। আচ্ছা মানে ফৰ্ম নম্বৰ 2 ৰেজিষ্ট্ৰেশ্যন আৰু যোনটো এণ্টি ৰেগিং সেইবোৰ মানে এডমিশ্যনৰ পিছতহে ন? হয়, আচ্ছা আচ্ছা। সেইবিলাক এডমিশ্যন হোৱাৰ পিছত। আৰু এডমিশ্যনৰ আগৰ কথাখিনি মই কওঁ যে হুম, আগত যেতিয়া মানে ৰেজিষ্ট্ৰেশ্যন ষ্টাৰ্ট হয় তেতিয়াও দিব পাৰে মানে আচ্ছা এইবিলাক আচ্ছা। গেপ চাৰ্টিফিকেট কিবা কিবি, হুম, হুম, কিন্তু নিদিলেও হয়। মানে মই দিয়া নাছিলোঁ, কোনেও নিদিয়ে আচলতে, খালী থাকিলেই হয়। কিন্তু কাউন্সেলিঙৰ সময়ত দিব লাগে আপোনালোকে আৰু এটা বনাই থ'বই লাগিব আৰু উপায় নাই, নহ'লে নিদিব চিট। সেইটোৱে মই কৈ তেতিয়া দিছোঁ দিলেই বাৰু। হয়। মানে ফৰ্মত নিদিলেও এটলিষ্ট মানে কাউন্সেলিঙত দিবই লাগিব, সেইটো মেণ্ডেটৰী ন? অ'কে। ফৰ্মত নিদিলেও হ'ল। আৰু EWS চাৰ্টিফিকেটখনো যদি ফৰ্মত কেনেবাকৈ দিব পৰা নাই, যোনবিলাক জেনেৰেল EWS বা OBC NCL হয়, যদি NCLখন কিবা কাৰণত হোৱা নাই তে পিছত দিলেও হ'ল। খালী কেটেগৰীটো দি থ'ব EWS OBC NCL। যদি জেনেৰেলত ফিল আপ কৰি পিছত EWS দিয়ে তেতিয়াও নহ'ব। আৰু যদি NCLখনৰ এক্সপায়াৰ হৈছে, ৰিনিউ কৰা নাই, তেতিয়াও নিদিব চিট। মোৰ লগৰ এটাই চেৰিকালচাৰ পাইছিল, সি হৰ্টিকালচাৰ পাইছিল, কিন্তু আচ্ছা হৰ্টি পাই তাৰ সেইখন সেয়া নহ'লে মানে ৰিনিউ কৰা নাছিলে, এক্সপায়াৰ হৈ গ'ল। তো সিও গুচি গৈছিলে চিট নাপায়। সেইকাৰণে মই এতিয়া কৈছোঁ এতিয়া পৰাই এইবিলাক বস্তুটো ধ্যান দিব লাগে। চ' মই চামাৰাইজ অলপ কৈ দিওঁ। গোটেইখিনি ডকুমেণ্টছ কেটেগৰী চাৰ্টিফিকেট কোৱা বা AU ফৰ্মেটৰ গেপ চাৰ্টিফিকেট ফিটনেছ এইবোৰ যদি ফৰ্ম ফিল আপৰ ডিউৰিং দিব নোৱাৰা, আপলোড কৰিব নোৱাৰা, একো কথা নাই। কিন্তু কাউন্সেলিঙৰ টাইমত গোটেইখিনি বস্তু লাগিব আৰু আপডেটেড লাগিব আৰু ষ্টেট লাগিব। EWS খুলিব ক'ব কৰি ষ্টেট লাগে নে চেণ্ট্ৰেল লাগে, গোটেইখিনি ষ্টেট হ'লে হ'ল। আৰু আজিকালি OBC কেণ্ডিডেটছে যেতিয়া NCL ওলাব যাবা, NCL চাৰ্টিফিকেটৰ ওপৰত লিখাই থাকে ষ্টেট আৰু চেণ্ট্ৰেল দুইটাই হৈ যায় সেইখনত। চ' একো টেনশ্যন ল'বলগীয়া কথা নাই, বনাই ৰাখি দিবা, কিন্তু আপডেটেড লাগিব কাউন্সেলিঙৰ টাইমত। আৰু যোনটো ক'লোঁ মই AU ফৰ্ম 2 আৰু ৰেজিষ্ট্ৰেশ্যন সেইবোৰ পিছত হয়, এডমিশ্যনৰ পিছত। যোনটো এণ্টি ৰেগিং, সেইখন এণ্টি ৰেগিং তোমালোকে কোনো ক'ৰ্টৰ পৰা আনিব নালাগে, অনলাইন এণ্টি ৰেগিং পৰ্টেলৰ পৰা গৈ বনালেও হ'ল। মই অলৰেডি এইবোৰ ভিডিঅ' বনাইছোঁ বাৰু, কিন্তু কাউন্সেলিঙৰ টাইমত মই গোটেইখিনি তোমালোকক গাইড কৰি দিম বাৰু। দিশা, অলপ মানে টাইমো হৈ আছে, চ' মই হয় শ্বৰ্টকাট আৰু কেইটামান কথা হয় সুধিম। অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম এটা হয় ন এডমিশ্যনৰ পিছত, সেইটো কিবা তুমি জইন কৰিছিলা নেকি অৰিয়েণ্টেশ্যন প্ৰগ্ৰাম? অৰিয়েণ্টেশ্যন মইতো মবাপত গৈছিলোঁ, আচ্ছা আচ্ছা। কিন্তু অৰিয়েণ্টেশ্যন হয় এটা প্ৰগ্ৰেম য'ত মানে কলেজখন কেনেকুৱা হয়, কি তোমালোকে 4-5 বছৰত পঢ়িবা, সেইটো মানে হেৰি এটা দেখাই দিয়ে আৰু কলেজ যোৱাৰ পিছত। তো চবতে সেইটো হয়। আচ্ছা আৰু এই যোনখন এণ্টি ৰেগিঙৰ কথা ক'লে সেইখনো মানে সেইটো পিৰিয়ডতে দিলেও হয় মানে। আচ্ছা আচ্ছা যেতিয়া তোমালোক হোষ্টেল যাবা একাডেমিক চেলত তেতিয়া দিলেই হয় আচ্ছা আচ্ছা ঠিক আছে এণ্টি ঠিক আছে। ৰেগিংখন। আগতে এইবিলাক টেনশ্যন ল'ব নালাগে। আচ্ছা, সেইবোৰ মানে এণ্টি ৰেগিংখন আৰু ফৰ্ম নম্বৰ 2 বিলাক ন? বাৰু, হয় হয়। এতিয়া মই চবৰ চাহিদা কুৱেশ্যন, বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। মোক কোৱাচোন, এগ্ৰিকালচাৰ কোৰ্চ কৰি কিনে মই ভেটেনাৰীত অহা নাই,
তো বা তোমাৰ হৰ্টিকালচাৰটোৱে কথা কৈলোঁ, তুমি হৰ্টিকালচাৰ কৰি কিনে ফিউচাৰৰ স্কোপ কি দেখিছা আৰু চেলাৰী কিমান কি হ'ব বুলি ভাবিছা, কিবা গম পাইছা নেকি এতিয়া? তুমিতো ছেকেণ্ড ইয়াৰ পালা এতিয়াই, কিবাটো গম পাবা। ছেকেণ্ড ইয়েৰ পোৱা নাই বাৰু, পাম বাৰু আচ্ছা, এবাৰ। এক হ'ল এতিয়া আৰু ফাৰ্ষ্ট ইয়েৰ পাইবা আৰু ছেকেণ্ড বা দিয়া ছেমিষ্টাৰ। পালা আৰু। অঁ হয়, তাৰপিছত স্ক'পৰ কথা ক'লে মই কৈছিলোঁ আগতে যে যোনটো ADO FDO এইবিলাক পষ্ট থাকে, ফিচাৰী আচ্ছা। ডেভেলপমেণ্ট অফিচাৰ, হুম। এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ, এইবিলাক মানে UPSC আণ্ডাৰত কণ্ডাক্ট কৰা হয়। কি মানে আণ্ডাৰত ক'লা? ডাইৰেক্ট UPSC নিদিলেও আকৌ তুমি এইটো ৰিপিট UPSC, কৰি চৰি APSC APSC, অ'কে APSC আণ্ডাৰত হয়। কিন্তু APSC নিদিলেও হয় মানে আৰু তাৰ এলিজিবিলিটি চাই মানে ADOৰ কাৰণে এগ্ৰিকালচাৰ বা ইকুইভেলেণ্ট ডিগ্ৰীটো হৈ গ'ল এতিয়া হৰ্টিকালচাৰ। তো তুমি যদি হৰ্টি বা এগ্ৰি কৰা তোমালোক এলিজিবল হয় ADO পষ্টৰ কাৰণে এপ্লাই কৰিবলৈ। আৰু পাইছেও, আমাৰ ছিনিয়ৰ্ছে বহুত পাইছে ADO এইবাৰ। আচ্ছা, আচ্ছা। কিছুমানে MSc PhD কৰি আছে, পাইছিলে। তো MSc মানে আছে আৰু মানে AU ত ন? FDOটো তেনেকৈ আছে, AUতে আছে হৰ্টিৰ MSc। আচ্ছা আচ্ছা, বাৰু তাৰপিছত কি কৈ আছিলা জবৰ আৰু সেইখিনি কোৱা আৰু অলপ ভাল লাগিছে শুনি। আৰু ফিচাৰী ডেভেলপমেণ্ট অফিচাৰ যোনটো পষ্ট হয় সেইটোৰ কাৰণেও ফিচাৰীখিনি এলিজিবল হয়, তেনেকৈ ADO থাকে। মই সেই দুটা আৰু তাৰপিছত চেলাৰীৰ কথা ক'বলৈ গ'লে তাতে যোনখন পে' গ্ৰেডটো থাকে আচলতে, যোনখন থাকে তাতে পষ্টবিলাক থাকে, তাৰ আণ্ডাৰত পে' স্কেলবিলাকো থাকে। এইবিলাক পষ্টৰ কাৰণে ষ্টাৰ্টিং আপোনাৰ হয় 30,000 to 1,10,000। আচ্ছা, মোৰ একচুৱেলি এইবোৰতো চিনাকি মানে দাদা কেইজনমান 30,000টো আছে। কয়হে, পিছততো চেলাৰী অহাৰ পিছত সোমাওঁতেহে হয় হয়, বেছি সোমায়। সেইটোৱে মোৰ চিনাকিয়ে কিছুমান আছে, দাদা FDO পালে। তো দাদাহঁতে কয় মানে জইনিং কৰিয়ে 60 মান পায়। সেইটো আচ্ছা, আচ্ছা। লিখাহে থাকে 30, কিন্তু আচ্ছা, মানে বাঢ়ি বাঢ়ি গৈ থাকে। মই মেডিকেলতো আৰু এনেকৈ বেলেগ দেখিছোঁ। যদি আৰু যদি হায়াৰ ষ্টাডিজো কৰিব মন আছে তেতিয়াহ'লেও প্ৰফেচাৰ লাইনতো যাব পাৰে, আচ্ছা, MSc PhD কৰি। আচ্ছা, আচ্ছা। তাতো বহুত স্ক'প আৰু চেলাৰী আছে, আৰু ৰিচাৰ্চ লাইনতো যাব পাৰে। তেন্তে ডক্টৰ দিশা বুলি মাতিব পাৰিম আৰু। হয়, যদি মই কৰোঁ। কৰিবা আৰু কি আছে। বাৰু ফিউচাৰ স্ক'প চেলাৰী ক'লা। আচ্ছা, কি গভৰ্ণমেণ্ট জব কি 100% পাই যাবা নেকি তুমি? কি ভাবিছা, এডমিশ্যন পাইছা মানে জব পাই যাবাই নেকি? নাই, সেইটোতো নহয় বাৰু, কাৰণ এতিয়াও মানে চবেই কয় যে ফিচাৰীত মানে চাকৰি পায়ে যায়, কিন্তু তাৰো কিছুমান থাকিয়ে যায় ন, কিছুমান 2-3টাতো থাকিয়ে যায় চাকৰি নোপোৱাকৈ। তো সিহঁতে কি কৰে, মাষ্টাৰ্ছ কৰে। তাৰপিছত আকৌ যেতিয়া পষ্ট ওলাই আকৌ এপ্লাই কৰে, তো পাই যায়। আমাৰো তেনেকৈ ADO চবে যে পাইছে সেইটো কথা নহয়, ওলাই থাকে সেইবিলাক। তাৰপিছতো কিছুমানে মাষ্টাৰ্ছত যায়, ৰিচাৰ্চত যায়। সেইটো নিজৰ ওপৰত কথা, আৰু এতিয়াৰ পৰা যদি প্ৰিপেয়াৰ কৰি থাকে তে ভাল হ'ব আৰু নিজৰ কাৰণে, ADO FDO এইবিলাক পষ্টৰ কাৰণে। আচ্ছা, মই এটা কিন্তু কথা গম জিকে পঢ়ি পালোঁ। থাকিব লাগে আৰু। আচ্ছা, মই এটা কথা গম পালোঁ যে তুমি AUতে ছিট কিয় নোপোৱা, নাৰ্ছিং, পেৰামেডিকেল, ফাৰ্মাচী য'তে ছিট নোপোৱা কিয়, তুমি ছিট পালে যে তুমি ডাইৰেক্টলি প্লেচমেণ্টটো কলেজৰ পৰা পাবা সেইটো কোনো কথা নাই। প্লেচমেণ্ট কলেজৰ পৰা নোপোৱা, ডাইৰেক্টলি কৈ আছোঁ মই এতিয়া এইখন ভিডিঅ'টো, যে দিশায়ো ক'লে বাৰু, তুমি প্লেচমেণ্ট নোপোৱা। যেতিয়া পষ্ট ওলাব, সেই পষ্টটোৰ এলিজিবিলিটিও কেইটা চাই কিনে তুমিতো অলৰেডি গ্ৰেজুৱেট হ'লা, নৰ্মেল গ্ৰেজুৱেট পষ্টকেইটাৰ কাৰণেতো ইউ আৰ অলৰেডি এলিজিবল। বাট নিজৰ যোনটো ফিল্ডত যদি যেতিয়া পষ্ট ওলাব তেতিয়াহে তুমি এপ্লাই কৰি কিনে এক্সাম বগেৰা যি হয় সেইটো দি কিনেহে তুমি চাকৰিটো ল'ব লাগিব, নহয় জানো? আৰু এনেকুৱাও নহয় যে এভৰি ইয়েৰ পষ্ট ওলায়, 4-5 বছৰ পিছতহে ওলায়। তো আচ্ছা, সেইটো নিজৰ লগত কথা, আৰু তুমি কি কৰা, কেতিয়া কৰা। কিন্তু আচ্ছা, এনেকুৱা নাভাবিবা যে আহি পেলাই একদম লাইফ ছেট হৈ গ'ল। সেইটো আচ্ছা। নিজে কৰিব লাগিব আৰু সেইটোৱে। বাৰু বাকী হোষ্টেল লাইফ কেনেকৈ চলিছে, ৰেগিং বগেৰা হয়নে? ৰেগিংটো নহয়, সেইকাৰণে এণ্টি ৰেগিং সেইখন দিব লাগে। নাই, কিন্তু ৰেগিং এতিয়াতো সেইটো কিছুমানে তুমি ভিডিঅ'ত নক'বা, মই জানো ন। নাই ৰেগিং নহয়, মানে বাহঁতো বহুত ভাল হয়, কিন্তু আচ্ছা, মানে সেইটোৱে কিছুমানে ৰেগিং হিচাপে যদি লয় বা আচ্ছা, আচ্ছা, দিনক যদি কমপ্লেইন কৰিব যায় তো মানে দিগদাৰ হয়। अच्छा अच्छा, थोड़ा মানে से নিজৰে ইমপ্ৰেশ্যনটো বেয়া मतलब হয় तुम ऐसा তেনেকৈ। बोल रहे हो, थोड़ा सेफ साइड रह के बोल रहे हो। अच्छा, कोई नहीं নাই कोई नहीं। নাই একো নাই বাৰু মানে বাৰু। ভাল, আৰু সেইটো আমিও ছিনিয়ৰ্ছ হ'ম, পিছত এটা ৰেষ্ট্ৰিকশ্যনত থাকিলে নিজৰ কাৰণে ভাল। আচ্ছা সেইটো আচ্ছা, সেইটো হয় বাৰু। চবতে, এইও গোটেইকেইখন কলেজতে তেনেকুৱাই। নাই, মই তোমাৰ ছিনিয়ৰ্ছ নিহাৰিকাহঁতকো চিনি পাওঁ, ইহঁত বহুত ভাল। নিহাৰিকা, শুক্ৰানা, বনিয়া, এটা ভাল হয় ইহঁতৰ বাহঁত। লগতো কথা পাতোঁ বাৰু। ইভেন 3rd year 4th year বাবিলাকো ভাল হয়, হেল্পফুল হয় বহুত।
আৰু যেতিয়া মানে পেৰেণ্টছ নাথাকে ন হুম, তেতিয়া তেওঁলোকে বহুত কেয়াৰ লয় মানে যে মই এতিয়া কিবা কিবি হৈ আছে হেল্থ ইছ্যুজ তো বাহঁতে বহুত হেল্প কৰে মানে নিজৰ মাহঁত নাথাকিলে নিজৰ বাহঁতৰ নিচিনাই হেল্প কৰে সেইটোতো হয় বাৰু কাৰণ এটা জাগাত আছা তাকো এদিন দুদিন নহয় 5 বছৰ একেলগে হয় আছা ইয়াতে থাকিবা চ' ইজনে সিজনতো চাবই লাগিব অভিয়াছলি হয় বাৰু হয় বহুত কথা শুনিলোঁ আৰু তোমাক মই বহুত থেংক ইউ ক'ম কাৰণ চোৱা তোমাৰ হেল্থ ইছ্যু মই জানো ভৰিত দিগদাৰো পাই আছা তাৰ উপৰিও তুমি হয় ক'লা বোলে নাই ঠিক আছে তুমি ষ্টুডেণ্টছখিনিক গাইড কৰি দিবা তাৰ কাৰণে মই তোমাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ নেক্সট লাষ্ট কুৱেশ্যন একো মোৰ নাই সেইটোৱে দাদা 2026ৰ এক্সাম যোনখিনি দিব AU ছেটে কিয় নহওক আৰু AU ভেটে কিয় নহওক বেলেগকৈ এক্সাম কিয় নহওক গোটেইখিনি ষ্টুডেণ্টছক তুমি কি গাইড কৰিব বিচাৰা মই এটা কথাই ক'ম হুম, মানে একো চিন্তা কৰিবলগীয়া তেনেকৈ নাই যেনেকৈ HS দিছিলা বা হুম, মানে আগতেও দিছা হুম, তেনেকৈ মানে নিজৰ নীটৰ প্ৰিপেৰেশ্যন কৰি থাকা নীট নিদিওঁ বুলিও যদি ভাবিছা কাৰণ মই নিজে নীট দিয়া নাছিলোঁ আচ্ছা মানে আগৰ দুবাৰ দিছিলোঁ এইটো মেণ্ডেটৰী নহয় যদি তুমি অসমৰ পৰা হয় যে নীট দিবই লাগিব আচ্ছা কিন্তু সেই নীটৰ লেভেলত প্ৰিপেয়াৰ কৰি থাকা তেতিয়া বহুত ইজি হ'ব আৰু যোৱাবাৰ পেপাৰখন মই কৈছোঁ বহুত টাফ আহিছিলে হুম, হুম, তো নীটৰ লেভেলৰ কুৱেশ্যনবিলাক কৰা পাৰিলে তাতকৈ ওপৰতহে কৰা হুম, আৰু একো নাই ৰিভিজন কৰি থাকিবা এক্সামৰ আগলৈকে হাৰ নামানিবা হুম, কুল থাকিবা মানে যদি ফ্ৰাষ্ট্ৰেটেড হৈ যোৱা যে কি হ'ব কি নহয় তেতিয়া কিন্তু এক্সাম বহুত বেয়া হ'ব সেইটো আচ্ছা মানে আচ্ছা হয় আৰু যিমান পাৰা পজিটিভ থাকিবা ফিজিক্স কেমেষ্ট্ৰিৰ কাৰণে MTG ফিংগাৰ টিপছ বুলি এখন কিতাপ পায় হুম, তাতে যোনখিনি তোমালোকে চেপ্টাৰ ভালকৈ কৰা সেইখিনি মানে কুৱেশ্যনবিলাক লগাবা আৰু বায়'লজিৰ কাৰণেতো মই ক'ম পূৰা NCERT পঢ়িলেই হ'ল যদি কুৱেশ্যন কৰিব মনো নাথাকে হুম, তেতিয়াহ'লে টেষ্টবিলাক দিবা দাদাই যে ক'লে হুম, হুম, কুৱেশ্যন প্ৰেক্টিচ কৰিলে টাইমো যায় বাৰু যদি এটা চেপ্টাৰ পঢ়া হুম, তাৰ এটা টেষ্ট দিবা হুম, হুম, তেতিয়া গম পায় মানে নিজৰ ভুলবিলাক আৰু সেই ভুলবিলাক লিখি যাবা আৰু ডেইলি যোনবিলাক পঢ়ি যোৱা সেইবিলাক টু ডু লিষ্টত লিখি যাবা কিমান কমপ্লিট কৰিব পাৰিলা কিমান নোৱাৰিলা হুম, হুম, তো নোৱাৰাখিনিত বেছি ফ'কাছ কৰিবা নিজৰ নোৱাৰা পাৰ্টটো ষ্ট্ৰং কৰিবা সেইটোৱে আৰু এক্সাম ভাল হ'ব চবৰে ঠিক আছে মই আৰু কেইটামান কথা কৈ কিনে সেই পডকাষ্টটো সামৰণি মাৰিম চোৱা তোমালোকে কম্পিউটাৰ বেছ টেষ্ট হয় আৰু ইয়াত কুৱেশ্যনছখিনি ইমান লেন্দি নাহে 1 লাইন 2 লাইনত কুৱেশ্যনখিনি দি কিনে তোমালোকক এনচাৰ দিব কেইটামান আউট অফ NCERT কুৱেশ্যন সুধিব কেইটামান কুৱেশ্যন তোমাৰ ডিলিটেড পৰ্চনৰ পৰাও দিব অ'কে এইখিনি কথা তোমালোকে ভাবি ল'বা আৰু 3 নম্বৰ কুৱেশ্যন যোনটো হৈছে চোৱা তোমালোকে বহুত ভালকৈ MCQবোৰ প্ৰেক্টিচ কৰিব লাগিব তাৰ কাৰণে মই মেডিকোৱালা এপটো বনালোঁ য'ত তোমালোকে PCB যোনটো বেটচ আছে তাত চেপ্টাৰ ৱাইজ গোটেইখিনি পাবা চ' এটা চেপ্টাৰ পঢ়িবা তাত নোটছো আছে বাৰু নোটছো পঢ়িলা চেপ্টাৰত মক টেষ্টটো দিলা ইয়াৰ পিছত ৰিভিজন কৰিবৰ কাৰণে ৰিভিজন নোটছ দি দিছোঁ ইয়াৰ লগত যদি মাইণ্ড মেপছ ৰিভিজন কৰাৰ পিছত বোলে মাইণ্ড মেপছত তোমালোকে চাব বিচাৰা মাইণ্ড মেপছো দি দিছোঁ তো সেইবোৰ বস্তু তোমালোকে ইউজ কৰা আৰু NCERTখন পঢ়িব ট্ৰাই কৰিবা যদি পঢ়িব এতিয়া যদি সময় নাই বোলে নাই মোক পঢ়িব মন যোৱা নাই তেন্তে এপত মই কি কৰিছোঁ কিন্তু কালাৰফুল নোটছ বগেৰা দিছোঁ না তো তোমালোকে তাৰ পৰা পঢ়িব পাৰিবা চ' চাই লোৱা তোমালোকে আৰু বাকী এক্সাম বহুত কাষত আহি আছে চ' তোমালোকে এতিয়াৰ পৰা প্ৰিপেৰেশ্যন কৰা আৰু যি হ'ব ভালৰ কাৰণেই হ'ব আৰু দিশাই অলৰেডি ক'লে গোটেইখিনি কথা বহুত কথা আমি গম পালোঁ ইয়াৰ পৰা চ' দিশা থেংক ইউ ছ' মাছ ফৰ গিভিং ইউৰ টাইম থেংক ত' ইউ আজি দাদা মই থেংক ইউ ফৰ ইনভাইটিং মি দাদা ৱেলকাম বাকী তোমাৰ চেনেলটো মই দি দিছোঁ তাকে কাৰণ ইহঁতে গৈ কিনে তোমাক ৰিচ আউটো কৰিব পাৰিব ভাল হ'ব আৰু কিবা যদি কুৱেশ্যন থাকে সুধিব পাৰিবা মানে অ'কে ঠিক আৰু আছে মই মোৰ টাইমতে নিজে বিচাৰি আছিলোঁ এনেকৈ যে পাৰ্চনেলি কোনোবাই যদি ভালকৈ কৈ দিয়ে কথাবিলাক সেইকাৰণে মই ভাবি থৈছিলোঁ যে এতিয়া মোৰ যেতিয়া ক্লিয়াৰ হয় ময়ো কৰিম মানে এনেকুৱা মই কিবা এটা কৰিছিলোঁ নাই হেল্প তো সেইটো একো কোৱা নাই তুমি ভাল হ'ব মই কৰিছিলোঁ নে নাই সেইটো হয় কোৱা হয় আপুনি বহুত হেল্প আপোনাৰ চেনেল ফ'ল' কৰিছিলোঁ মই মানে গ্ৰুপতো আছিলোঁ দুটামান আচ্ছা তাৰপিছত দাদাক মই মেছেজো কৰিছিলোঁ কি কৰিম আচ্ছা নকৰিম কুৱেশ্যনো চাইছিলোঁ দাদাই দিয়া সেয়া আচ্ছা মানে ইউটিউবত ইবুকখন চাইছিলা নাই তোমালোকেও কৰি থাকিবা ই বুকো চাইছিলোঁ মই তাৰপৰা কুৱেশ্যনো কৰিছিলোঁ আচ্ছা আচ্ছা বাৰু ঠিক আছে মানে মেহনত কৰিছা মানে যাৰ কাৰণে কুৱেশ্যন তুমি কৰিলে ভাল হয় তুমি হয় আজি হৰ্টিকালচাৰ পঢ়িব পাৰিছা নলবাৰীত আছা মই তোমাক ফিউচাৰ কাৰণে অল দ্য বেষ্ট ভালকৈ পঢ়া আৰু আমি টাচত থাকিম আগলৈকো যদি কিবা দৰকাৰ পৰে তোমাক মই আকৌ ইনভাইট কৰিম লাগিলে আমি লাইভ আহিম একেলগে নহয় ঠিক জানো আছে দিয়া হয় দাদা ঠিক আছে
ठीक है, तो फिर आज थैंक यू आज का दा पॉडकास्ट हम लोग एंड करने जाते हैं। एंड जो लोग ये वीडियो देख रहे हैं, आप लोग अपने दोस्तों को भी वो बता देना, ताकि उन लोगों को भी कुछ इन्फॉर्मेशन मिले। एंड बहुत लॉन्ग हो गया, मैं क्वेश्चन जो चीज़ें हैं, मैं हो सके तो मैं डिस्क्रिप्शन में दे दूँगा क्या-क्या क्वेश्चंस यहाँ पे पूछा है, तो आप लोग देख लेना। तब तक के लिए बाय बाय, लव यू, सी यू सून।